নমস্কাৰ, আজি আমি আহিছোঁ এটা ধুনীয়া ঠাইত য'ত জুবিন দাই জীয়াই থকা সময়ত প্ৰায়ে আহিছিল। সেয়া হৈছে কাজিৰঙা অৰ্কিড পাৰ্ক। বহুত ভোক লাগিছে, বহুত দূৰৰ পৰা আহিছোঁ আমি। প্ৰথমতে গৈ কেনে কেইটামান কিবা খাই লওঁ। শুনিছোঁ ইয়াতে বোলে প্ৰায় 25-30 বিধমান আঞ্জাইদি ইয়াতে খানা দিয়ে। একচুৱেলি ইয়াতে আমি অহাৰ আগতে বৰগছ বুলি যে ৰিজৰ্ট এখন আছে, বৰগছত গৈছিলোঁ। তাতে কফি খালোঁ। কফি খাওঁতে আমাৰ কেইটাৰ 1200মান টকা গুচি গ'ল। আৰু ভাবিলোঁ তাতে যদি আৰু ভাত যদি খাওঁ কিমান যে পইচা যাব হিচাপ নাই। মানুহ এজনে ক'লে যে ইয়াতে অৰ্কিড পাৰ্কৰ ভিতৰত ধুনীয়া খানা পায়, সেইকাৰণে আমি ইয়ালৈ আহিলোঁ। প্ৰথমতে বাৰু খানাটো খাই লওঁ, তাৰপিছত আপোনালোকক গোটেই অৰ্কিড পাৰ্কৰ ভিতৰত ক'ত কি আছে চব দেখুৱাই আছোঁ। এইখন হৈছে অৰ্কিড পাৰ্কৰ মেইন গেট, আৰু মেইন গেটৰ পৰা অলপ ভিতৰত সোমায়ে এইটো চাইডে আপোনাৰ ৰাইট চাইডে মেইন অৰ্কিড পাৰ্কখন আছে। অকল এই অৰ্কিড পাৰ্কখনৰ ভিতৰতে জানিবলগীয়া কথা বহুত আছে মানে, আৰু ইমান ধৰণৰ অৰ্কিডৰ প্ৰজাতি আছে। মই সকলোবোৰ দেখুৱাই ডিটেইলছ ভিডিঅ' এটা এক্সট্ৰাকৈ বনাইছোঁ। এই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আমি অৰ্কিড পাৰ্কৰ পৰা ওলাই আহিলোঁ, এতিয়া ওপৰ ফালে গৈ আছোঁ উঠি, আৰু এইফালে লেফ্ট চাইডে সংগ্ৰহালয় এটা আছে। এই সংগ্ৰহালয়টোত আমাৰ অসমীয়া সংস্কৃতিৰ ঢোল, তাবলা, য'ত যিমান বাদ্যযন্ত্ৰ আছে মানে চব ভিতৰত আছে ইয়াতে। কিছু মজা লাগিছে দেই। আৰু আপোনালোকে যদি চাহ তাহ খায় তেতিয়াহ'লে এইটো চাইডে আহি ইয়াতে খাব পাৰিব। আৰু ইয়াতে আমাৰ বিহু চলি আছে, আৰু এইটো চাইডে আপোনালোকক মই দেখুৱাই আছোঁ। আৰু অকল বিহুৱে নহয়, বিহুৰ লগতে আৰু বহুত বেলেগ বেলেগ সংস্কৃতিৰ বোলে ইয়াতে অনুষ্ঠানবিলাক চলি থাকে, তেওঁলোকে আমাক কৈছে। আমি অহা সময়ত অকল মানে ইয়াতে বিহুৱে চলি আছিলে এইটো জেগাটোত। চাওকচোন আপোনালোকে, ইমান ধুনীয়া লাগিছে। আৰু ইয়াতে আহি ফৰেনাৰ কেইটামানকো লগ পালোঁ, তেওঁলোকৰ লগত ফটো চটো উঠিলোঁ আমি। নেক্সট ইয়াতে আমি অসম জাতীয় সংগ্ৰহালয়ৰ ভিতৰৰ ফালে গৈ আছোঁ এতিয়া। এই সংগ্ৰহালয়টোত আমাৰ অসমৰ জাতি জনজাতি যিমান মানুহ আছে সকলোৰে যিবিলাক পুৰণিকলীয়া বস্তু আছে সকলো ইয়াতে আছে মানে। চাগে এনেকুৱা এটা বস্তু নাই যিটো বাদ পৰি গৈছে নেকি। এইফালে আমাৰ যিবিলাক মাছ মৰা বস্তু আছে চব সঁজুলি চব ইয়াতে পাব মানে। ইয়াতে এইটো সৰু চাংঘৰ টাইপৰ এটা বনাই থৈ দিছে, ইমান ধুনীয়া লাগিছে। এইফালে আমাৰ তাঁতশাল আছে, আগতে যে আমাৰ কাপোৰ শিপিনীবিলাকে কাপোৰ বৈছিলে। ইয়াতে আমাৰ জনজাতীয় যিমান সাজপাৰ আছে চব ইয়াতে আছে, চাওক। আৰু ইয়াতে ৰিয়াং জনজাতিৰ যিবিলাক পুৰণি সঁজুলিবিলাক আছিলে সেইবিলাক ইয়াতে ৰখা আছে গোটেই।
এবাৰ আমি যাম এইফালে হাৰ্বেল মেডিচিন আৰু বেম্বো পাৰ্ক আছে মানে আমাৰ যিমান বনৌষধি আছে সব বস্তু এই পাৰ্কখনত আছে মানে বহুত বস্তু এনেকুৱা আছে যিবিলাক বস্তু আমি চিনিয়ে নাপাওঁ আৰু ইয়াতে এইবিলাক যিবিলাক দেখা পাইছে এই সকলোবোৰ বোলে বনৌষধি হয় এইবিলাক এই ঠাইখিনিত আহোঁতে ইমান ধুনীয়া এটা গোন্ধ পাইছোঁ কিহৰ গোন্ধ নাজানো কিন্তু দেই আৰু নেমু টেঙাৰ গছ আছে চাইডৰ ফালে নেমু টেঙাৰ কিবা ভেৰাইটিজ প্ৰজাতি আছে মানে ইয়াৰ পৰা আমি গৈ আছো বেম্বো পাৰ্কৰ ফালে এই গোটেইখন হ'ল এখন বেম্বো পাৰ্ক ইয়াতে ইমান ধৰণৰ বাঁহ যিমান লাগে মানে ফুলুকা বাঁহ জাতি বাঁহ কিবা বাঁহ কটা বাঁহ চব আছে মানে কিমান ৬২ প্ৰকাৰৰ ইয়াতে বোলে ৭২ প্ৰকাৰৰ মানে ৭২ প্ৰকাৰৰ বাঁহ আছে যিটো বাঁহ দেখা পাইছে এইটো বাঁহৰ নাম হ'ল কণ ককাই মই শুনাই নাছিলোঁ আজিয়ে দেখিছোঁ এইফালে কিবা এনেকুৱা আৰু এই যিটো বাঁহ আছে এইটো বাঁহ হ'ল হালধীয়া বাঁহ অকণমান কালাৰটো অকণমান হালধীয়া হয় তাই ইফালে এটা চাংঘৰ আছে আমি এটা ঠিক আছে আমাৰ মানে চাংঘৰটোত মানে আমাক কোনো উঠা নাই তো তেখেতে মানে উঠি আছে সেইটো বহুত এইটো চাংঘৰ এইফালে ভিউটো দেখা এইফালে এইটো চাইডে পাহাৰ আছে গোটেই ইমান ধুনীয়া লাগিছে মানে কি মজা পাহাৰৰ ভিউ এইটো হ'ল আমি ইয়াতে য'ত আছোঁ এইটো হ'ল এটা চাংঘৰ এইটো মাটিৰ তলত আছে কিমান তলত আছে ছাৰ কমচে কম ১৫-২০ ফুটমান ওপৰত আছোঁ আমি এই বয়টোৰ কাৰণে মানে আমি তাত ক'তো মানে লৈ নাযাওঁ সেই বয় বেছি তাল ইমান ভয় কৰে সেই বাগৰি গৈছে বহুত ওপৰত উঠিছে প্ৰায় ৩০ ফুটমান ওপৰত ৩০ ফুটমান হ'ব এইটো তাৰ পৰাতো ৩০ ফুটমান হ'ব ইয়াৰ পৰা ২০ ফুটমান হ'ব কমচে কম বহুত ওপৰত উঠিছে এই চোৱা কিমান চাফ চিকুণ আমাৰ ইয়াত এনে কিমান লেতেৰা চেতেৰাকৈ থাকে কিমান চাফাকৈ ৰাখিছে এই বাঁহজোপা চাওক ইমান সৰু হয় মই আজিলৈকে দেখাই নাছিলোঁ ফাৰ্ষ্ট টাইম দেখা পাইছোঁ ইয়াতে আহি মিঠা নিম ন মিঠা লাগে ভাত খালে দালিত দি এইটো পাতত দিছিল এইটো নহয় হেতুটো বেলেগ হেতুটো নৰসিংহ দিছে এইটো মানে ৰাইচ বিয়াৰত ব্যৱহাৰ কৰে হাত ব্যৱহাৰ কৰে হাজৰ পানী এইটো দি মদ বনাই আমি সব চাই মেলি বাহিৰলৈ ওলাই আহিলোঁ ইয়াতে এইবিলাক দোকান আছে আৰু দোকানত কাঠেৰে আপোনাৰ সব মানে গড় চৰ কিবা কিবি বহুত কাঠৰ বস্তুৰে এনেকৈ বনোৱা আছে মই যে আৰম্ভণিতে কৈছিলোঁ আমি বৰগছত সোমোৱা বুলি এয়া হ'ল বৰগছ আমি প্ৰথমতে ইয়াতে আহিছিলোঁ